Hey dears, welcome back to another video. আজি তোমালোকৰ কাৰণে লৈ আহিছো 2024 বৰ্ষৰ আহিবলগীয়া SSLC এক্সামৰ কাৰণে সমাজ বিজ্ঞানৰ ভূগোল পাৰ্ট 2 यानी দ্বিতীয় খণ্ড ইয়াৰ পৰা বাছনি কৰি 25টা মান 20টা বা 25টা মান কুৱেশ্যন বহুত ইম্পৰ্টেন্ট দিম আৰু হেকিটা কুৱেশ্যন 99% অহাৰ সম্ভাৱনা আছে হেকাৰণে ভালদৰে পঢ়িবা লগত মানে যদি তোমালোকে ভাবিছা যে টানি ফাস কৰিব লাগে ধৰা 70 ৰ পৰা আহিৰ ভিতৰত আহিৰ ওপৰত নকও যদি মাৰ্ক পাব লাগে একেটা অলপ ভালদৰে চাই দিবা 70 বা অলপ ওপৰত যদি তোমালোকে লেটাৰ মাৰ্ক পোৱাৰ আশা আছে বা তাৰ ওপৰত তেনে হলে এইটো ভিডিও নচোৱাই ভাল তেনেহলে বলা ভিডিওটো আৰম্ভ কৰো সো প্ৰথম পাৰ্টটো হৈছে অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ সো মই ডাইৰেক্ট অনুশীলনলৈ যাওগে এটা অনুশীলনী অৰ্থনৈতিক ভূগোল কাক বোলে ইয়াৰ মূল বিষয়বস্তু কি অৰ্থনৈতিক ভূগোল সম্পদৰ অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা সো এটা ইম্পৰ্টেন্ট আছে প্ৰথম কোৱেশ্চনটো ইম্পৰ্টেন্ট আছে বহুত ইম্পৰ্টেন্ট আছে পিছত অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে সমকে লিখা এটো ইমান ইম্পৰ্টেন্ট নহয় পিছত মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজায় এনে অৰ্থনৈতিক বৃত্তিবোৰ কি এটো ইম্পৰ্টেন্ট আছে বহুত ইম্পৰ্টেন্ট হয় অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহ বিষয়বস্তু সম্পৰ্কে সমকে লিখা অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহ এটো বহুত ইম্পৰ্টেন্ট সম্পদ ভূগোল কি অৰ্থনৈতিক ভূগোল এটো গুৰুত্বপূৰ্ণ ইম্পৰ্টেন্ট নহয় সম্পদ বুলিলে কি বুজায় ইয়াৰ প্ৰধান বৈশিষ্ট্য এটো ভেৰি ইম্পৰ্টেন্ট হয় সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰে এটো ভেৰি ইম্পৰ্টেন্স সম্পদৰ প্ৰয়োজনীয়তা সম্পৰ্কে উদাহৰণ এটো নালাগে সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়টো 70% ইম্পৰ্টেন্ট আছে সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক এটো অলপ ইম্পৰ্টেন্ট আছে মানে জাস্ট অলপ চাই দিবা উদাহৰণ সহ সম্পদৰ বিচনী বিভাজন সম্পৰ্কে লিখা নালাগে প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা উদাহৰণ সহজ সমকৈ লিখা একচুয়ালি প্ৰাকৃতিক সম্পদ ইমান ইজি কোৱেশ্চন নিদিয়ে তথাপি অলপ চাই লবা মানৱ সৃষ্ট সম্পদ কি উদাহৰণ এটো মানে ইজি হয় এই দুটা মানে 70% মই ইম্পৰ্টেন্ট দিছো চাই লবা কিন্তু যেকেটা মই ভেৰি কৈছে কেটা বহুত ইম্পৰ্টেন্ট হয় পিছত নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজত পাৰ্থক্য এটো ভেৰি ইম্পৰ্টেন্স ফৰ 2024 সম্পদ সংৰক্ষণ বুলিলে কি বুজা ইয়াৰ প্ৰয়োজনীয়তা কি এটো 90% ইম্পৰ্টেন্ট আছে সম্পদ সংৰক্ষণ পদ্ধতি সম্পৰ্কে সমকে লিখা এটো সম্পদ সংৰক্ষণ কেনেকৈ কৰে এটো জানা এটো ইমান ইজি কোৱেশ্চন নিদিয়ে তথাপি অলপ চাই লবা সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থাৰে নালাগে সমুটকাৰ ভিতৰত আহি যাব মানে ভেৰি ইম্পৰ্টেন্ট হয় মানৱ সম্পদ নৱীকৰণযোগ্য এই দুটাই বহুত ইম্পৰ্টেন্ট হয় পাৰ্থক্য লিখা ইয়াত আটাইতকৈ বেছি পাৰ্থক্য নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য মানৱ সৃষ্ট আৰু মানৱ সম্পদ এই দুটাই বহুত ইম্পৰ্টেন্ট হয় আৰু এইকেইটা তলজন যিকেইটা দেখিছা তলত যিকেইটা পাইছে যে একেটা এমসিকিউ ক'ব নালাগে আৰু এমসিকিউ মানে এক মাৰ্কৰ কেইটা মই আলোচনা নকৰো গেটকেটা বৰ্ড কোৱেশ্চনৰ বিষয়ে আলোচনা কৰি আছে এক মাৰ্কৰ বা এমসিকিউ এক যিকেইটা সেকেটা তোমালোকে চাই লবা এবাৰ চালে হৈ যাব আৰু এটা কথা কি জানা এমসিকিউ বৰ্তমান এক মাৰ্কৰ কোৱেশ্চনই নিদিয়ে লিখনি কোৱেশ্চনই নাই গটেকেটা এমসিকিউত মাৰি দিয়ে বুজি পাইছা সো তাৰ পিছৰ চেপ্টাৰটো হৈছে যে পৰিবেশ আৰু পৰিবেশ সমস্যা আহি যাব ডাইৰেক্ট অনুশীলনীত এসোৱা পৰিবেশ বুলিলে কি বুজা নিজৰ ভাষাত লিখা এটো বহুত ইজি হয় নিদিব পাৰে চাই লবা ইজি কেইটা মানে তোমালোকে চাই লবা পৰিবেশ মানে আমাৰ চাৰিফনে থকা আজেবাজে বস্তু যিকোনো বস্তু কৈ দিব পাৰা এটিকে কি বলে পৰিবেশ কেইটামান জৈৱ আৰু অজৈব উপাদান এটো ইজি হয় জৈৱ আৰু অজৈবটো বুজি পাইছা স্থলমণ্ডল বুলিলে কি বুজা ইম্পৰ্টেন্ট হয় জলমণ্ডলৰ ভিতৰত কি পৰে জলমণ্ডলৰ ভিতৰত কি পৰে মানে ইজি কোৱেশ্চন নিদিয়ে ন জলমণ্ডল মানে পানী নিচিনা যিকেইটা বস্তু কেইটা জলমণ্ডল ন তাৰ ভিতৰত কি পৰে বায়ুমণ্ডল কিহেৰে গঠিত এটো মানে ইম্পৰ্টেন্ট নহয় জলমণ্ডল বিস্তৃতি জীৱমণ্ডল বিস্তৃতি অলপ ইম্পৰ্টেন্ট আছে 70% পৃথিৱীৰ পৰিবেশ প্ৰধান মণ্ডলৰ চাৰিটা ভেৰি ইম্পৰ্টেন্স ফৰ 2024 SSLC এক্সাম তাৰ পিছত পৰিবেশ পৰিৱৰ্তন এটো ভেৰি ইম্পৰ্টেন্ট পৰিবেশ সমস্যা মানে কি ব্যাখ্যা কৰে এটো ইমান ইম্পৰ্টেন্ট নহয় তথাপি 70% মই দিছো ভৌগোলিক পৰিসৰ পৰা পৰিবেশ সমস্যা কি ভাগত ভাগ কৰে নালাগে পৰিবেশ স্থানীয় সমস্যা কি এটো অলপ ইম্পৰ্টেন্ট আছে পৰিবেশ আঞ্চলিক সমস্যা দুটা উদাহৰণ দিম নালাগে কোনবোৰ সমস্যা গোলকীয় পৰিবেশ সমস্যা বুলি কয় এটো ইম্পৰ্টেন্ট আছে ভেৰি ইম্পৰ্টেন্ট 2 মাৰ্কৰ বিলাক আহিব পৰিবেশ প্ৰধান সমস্যাসমূহ উল্লেখ কৰা প্ৰদূষণৰ অৰ্থ কি এইটো এক মাৰ্কৰ আছে এক মাৰ্কৰ তো কোৱেশ্চন লিখিবলৈ নিদিয়ে ন পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় পানী ইমান ইজি কোৱেশ্চন নিদিয়ে পানী প্ৰদূষণ কেনেকৈ নাজানা আজেবাজে লেটাৰ বস্তু পৰি থাকিলে পানী প্ৰদূষণ হ'ব সদায় জীৱ-জন্তুৰ গা ধুৱালে তো হৈ গল আৰু মাটি প্ৰদূষণৰ বিষয়ে এটো নালাগে বায়ু কেনেকৈ প্ৰদূষিত ভেৰি ইম্পৰ্টেন্ট বায়ু কেনেকৈ প্ৰদূষিত
বিড়ি চিগাৰেট খালি তো বায়ু প্ৰদূষণ হৈ যাব বুজি পাইছা এয়াৰলাইনটো জাষ্ট ফান কৰে গাড়ী মটৰ ধোৱা ফেক্টৰী এইবিলাকৰ ধোৱাৰ ফলত বায়ু প্ৰদূষণ হয় মৰুভূমি কাক বোলে এইটো নালাগে মৰুকৰণ কাৰণ এইটো অলপ ইম্পৰ্টেণ্ট আছে মৰুকৰণৰ সমস্যাৰ প্ৰধান সম্ভাৱনা ইম্পৰ্টেণ্ট নালাগে গোলকীয় উত্তাপ বৃদ্ধিটো বহুত ইম্পৰ্টেণ্ট ভেৰি ইম্পৰ্টেণ্ট গোলকীয় উত্তাপ বৃদ্ধি কি ধৰণৰ সমস্যা এইটোৰ লগত এইটো মিক্স এইটো আহিলে এইটো নাহে এইটো আহিলে এইটো নাহে সো এইটো আহিলে এইটো নাহে এইটো আহিলে এইটো নাহে গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ এইটো ইম্পৰ্টেণ্ট হয় এই তিনিটা একেই তোমাৰ নিজৰ ঠাইখনৰ পৰিৱেশ কিবা সমস্যা আছে নে যদি ইম্পৰ্টেণ্ট নাই তাৰপিছত আহি যোৱা পৃথিৱীৰ ভূগোল আটলান্টিক মহাসাগৰ আহা আছে এদিন তাত গৈ মাছ ধৰি খাবলৈ কেঁচা নহয় আকৌ পুৰি খাই দিম পুৰি আহি যোৱা ইয়াত পৃথিৱীৰ স্থলমণ্ডলৰ জলমণ্ডলৰ বিষয়ে লিখা ইম্পৰ্টেণ্ট আছে বহুত ইম্পৰ্টেণ্ট মহাদেশ বিস্তাপন নালাগে মহাসাগৰ তলিভাগৰ ভেৰি ইম্পৰ্টেণ্ট মহাসাগৰ মহাদেশৰ ভিতৰৰ সম্পৰ্কে এইটো বহুত ইম্পৰ্টেণ্ট এইবিলাক যেন মই যিকেইটা দি আছোঁ এইকেইটা মানে প্ৰায়কেইটা ডিষ্ট্ৰিক্টত কিহত দিছে প্ৰি ফাইনেলত আহিছে সেইকাৰণে মই ভেৰি ইম্পৰ্টেণ্ট যিকেইটা দিছে সেইকেইটা আহিছে বুজি পাইছা ভেৰি ইম্পৰ্টেণ্ট পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা নালাগে এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্য থোড়া ইম্পৰ্টেণ্ট হয় কাৰণ ধৰা পৃথিৱীৰ মুঠ জনসংখ্যা 90% অলপ ইম্পৰ্টেণ্ট 70% এণ্টাৰ্কটিকা মহাদেশ ইমান ইম্পৰ্টেণ্ট নাই এছিয়া আৰু ইউৰোপ মহাদেশ ইমান ইম্পৰ্টেণ্ট নাই পৃথিৱীৰ দীৰ্ঘতম বৰফ নলকণ্ড এইবিলাক এক মাৰ্কৰ দেখান পৃথিৱীৰ কোনখন মহাদেশ আছে নালাগে মাটিকালি পৃথিৱীৰ নালাগে আচমুটো কথা ফ্ৰেণ্ডছে এইটো ইম্পৰ্টেণ্ট আছে আফ্ৰিকা মহাদেশ আৰু এইটো ইম্পৰ্টেণ্ট আছে অলপ বেছি পাৰ্থক্য লেখা তলতে একদম বহুত ইম্পৰ্টেণ্ট হয় আৰু ওপৰত উত্তৰ সেইবিলাক MCQ দেখিছে না MCQ অত্যন্ত লাইক MCQ বাট MCQ লাইকস মে কাণ্ট বাইট তাৰপিছত চেপ্টাৰ এটা আহিছে অসমৰ ভূগোল ইমান লম্বা চেপ্টাৰ দেখোন ইমান লম্বা চেপ্টাৰ কিছু লাষ্টত শেষ গৈছে অখে বাবা অখে বাবা গো ইমান লম্বা নহ'লে নি চোৱা নহ'লে অসমৰ মাটিকালি জনসংখ্যাৰ গণতৰ বিষয়ে চমুকৈ নাগা ইমান ইম্পৰ্টেণ্ট নহয় ইমান অসমৰ শিক্ষিতৰ হাৰ কিদৰে বৃদ্ধি হৈছে চমুকৈ থোড়া ইম্পৰ্টেণ্ট হয় 2001 চনত অসমত কেইখন নালাগে 2001 চনৰ অসমলৈ জনসংখ্যা বৃদ্ধি বিষয়ে আলোচনা কৰে এইটো অলপ ইম্পৰ্টেণ্ট আছে জনসংখ্যাৰ ওপৰত মানে এটা কুৱেশ্যন আহিব এইবাৰ প্ৰি ফাইনেলত কেইটামান দেখি যোৱা আহিছিলে ভৌগোলিক অঞ্চলভেদে উপযুক্ত মানুহ নালাগে অসমৰ জনসংখ্যা বিতৰণৰ ভিন্নতাৰ কাৰণবোৰ উদাহৰণ নালাগে 2001 চনত অসমৰ জনসংখ্যা নালাগে অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ কাৰণবোৰ ভেৰি ইম্পৰ্টেণ্ট ফৰ 2024 SSLC এক্সাম অসমলৈ প্ৰাচীন নালাগে অসমসকল জনগোষ্ঠীৰ ইমান পৰিবহণ ব্যৱস্থাই অসমৰ অৰ্থনৈতিক উন্নতিত অসমৰ জল পৰিবহণ অৱস্থাৰ উন্নয়নৰ নালাগে সম্পদ বুলি লিখা যায় সম্পদৰ ওপৰত এটা কুৱেশ্যন আহিব অসমৰ প্ৰধান তৈল ক্ষেত্ৰ অসমৰ উল্লেখ কৰা 2 মাৰ্ক দিব পাৰে অসমৰ জলসম্পদৰ বিষয়ে অলপ জলসম্পদটো জানে পানীৰ বিষয়ে অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ কাৰণ এইটো ইম্পৰ্টেণ্ট আছে ভেৰি ইম্পৰ্টেণ্ট বৰ্ধিত জনসংখ্যা প্ৰাকৃতিক এইটো বহুত ইম্পৰ্টেণ্ট জনসংখ্যাৰ ওপৰত আহিবই মই যিকেইটা জনসংখ্যা আছে গোটেইকেইটা চাই ল'বা অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বজা নে সম্পদ আলোচনা কৰা বুজা না সম্পদ এইটো অলপ ইম্পৰ্টেণ্ট আছে কুৱেশ্যনৰ জনসংখ্যাৰ ওপৰত আহিবই চাবা এটা দুটা আহিবই অসমত মানৱ সম্পদ গঢ়িবলৈ কোনো কেনে নালাগে অসমৰ অৰ্থনীতি কৃষিখণ্ডৰ ওপৰত এটা আহিব কুৱেশ্যনে কৃষিখণ্ড থাকিলে গোটেইকেইটা অলপ চাই ল'বা অসমত কৃষি জলবায়ু অঞ্চল কেইটা কি ইম্পৰ্টেণ্ট আছে অসমত কি ধানৰ খেতি কৰা হয় ধান কিয় অসমৰ হয় এইটো অলপ ইম্পৰ্টেণ্ট আছে কৃষিৰ ওপৰত না অসমত কি মহাজাতীয় হৈছে নালাগে অসমৰ জুম খেতি এইটো ভেৰি ইম্পৰ্টেণ্ট টেষ্ট পেপাৰত মই কেইটামানত পাইছোঁ 2014 চনৰ অসমত নালাগে সেৱা খণ্ডৰ নালাগে অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগ এইটো আছে ইম্পৰ্টেণ্ট আছে অসমৰ চাহ উদ্যোগৰ বিষয়ে এইটো বহুত ভেৰি ইম্পৰ্টেণ্ট অসমৰ মেইন উদ্যোগ মাছৰ বিষয়ে অলপ ইম্পৰ্টেণ্ট আছে অসমৰ কৃষি উন্নয়নৰ সমস্যাবোৰ উল্লেখ কৰা এইটো ইম্পৰ্টেণ্ট আছে অসমৰ ঔদ্যোগিক বিকাশ এতিয়া কিয় মন্থৰে নালাগে অসমৰ পৰ্যটন নালাগে অসমৰ অৰ্থনৈতিক সম্ভাৱনাবোৰ কি থোড়া ইম্পৰ্টেণ্ট থেংক ইউ আজিলৈকে